এতিয়া কি বুলি কয় পিৰিয়ডিক টেবুলত আমাৰ কি আছে এলিমেণ্টছবোৰ আছে যিমান মানে আৰ্থত এতিয়ালৈকে এলিমেণ্ট পাইছে টোটেল 118টা এলিমেণ্টছ 118টা এলিমেণ্টছ আমাৰ গোটেইখিনি টোটেল কৰি পেলাই এটা মানে চিষ্টেমত গোটাই থৈছে সেই কালেকশ্যনটোকে পিৰিয়ডিক টেবুল বুলি কোৱা হয় গতিকে এতিয়া তাৰে ভিতৰত আমি এলিমেণ্টছ মানে কি এলিমেণ্টছ মানে হৈ গ'ল যিবিলাক নৰ্মেল আৰু বস্তু আৰু হাইড্ৰজেন হিলিয়াম এইবোৰ চব মানে এটা এটা এলিমেণ্ট মানে ছডিয়াম বুলি ক'লোঁ যেনিবা পটককৈ লিথিয়াম বুলি ক'লোঁ এনেকৈ আৰু হাইড্ৰজেন তাৰপৰা আমি যেতিয়া তাৰ এটা এটম বুলি কওঁ এটম মানে হৈ গ'ল আমি যেনিবা কিবা এটা বস্তু কিবা এটা এনেকৈ গোটা বস্তু কিবা এটা হাতুৰিৰে মাৰি পেলাই ভাঙি গৈ আছোঁ টুকুৰা টুকুৰাকৈ এনেকৈ গতিকে একেবাৰে লাষ্টত যিটো অকণমানি এটা টুকুৰা থাকিবগৈ ধৰি লোৱা এইটো লেট আৰু ধৰি ল'ব লাগিব সেইটো তুমি যিটো বস্তু আৰু ভাঙিব নোৱাৰা মানে তাক মই ওপৰৰ পৰা লাগিলে যিমান জোৰ দিওঁ তাক আৰু আমি ভাঙিব নোৱাৰোঁ সেই বস্তুটোৱে হৈ গ'ল এটা এলিমেণ্টৰ এটা এটম মানে ছিংগুল এটম চবতকৈ সৰু পাৰ্টটো মানে এটা এলিমেণ্টৰ সেইটো হৈ গ'ল এটম এটমৰ কালেকশ্যনটোক কি বুলি কয় দুটাতকৈ বেছি যেতিয়া এটম হয় তেতিয়া কি ফৰ্ম হয় মলিকিউল ফৰ্ম আৰু মলিকিউলৰ কালেকশ্যনটোক কি বুলি কয় কম্পাউণ্ড মানে এগিলাচ যদি আমাৰ পানী আছে ইয়াত ৱাটাৰ মলিকিউল এটা ৱাটাৰ মলিকিউল দুটা তেনেকৈ এগাল এগাল ৱাটাৰ মলিকিউল আছে গতিকে তেতিয়াহ'লে আমাৰ এইটো মানে কি বুজাইছে এটা পানী এটা জাতি বুজাইছে মানে যেনেকৈ আমাৰ মানুহৰ এটা জাতি হয় ধৰ্ম হয় তেনেকৈ এইটো পানীৰ কালেকশ্যন মানে পানীৰ মলিকিউলৰ কালেকশ্যন এইটোকে কোৱা হয় H2O কম্পাউণ্ড গতিকে এটম মলিকিউল কম্পাউণ্ড এইকেইটা হ'ল এতিয়া তোমাৰ বেক চাইডে কিবা চলি আছে নি মানে পুৰা খে খে খাৰ চাউণ্ড আহিছে মানে পুৰা চাউণ্ড আহিছে তাৰপৰা হৈ গ'ল এতিয়া কি হয় পিৰিয়ডিক টেবুলখন তেনেকৈ আমাৰ যিমান সোপা এলিমেণ্ট আছে টোটেল কালেকশ্যন হৈ গ'ল এলিমেণ্টছখিনি ল'লে চব এলিমেণ্টছখিনি লৈ বেলেগ বেলেগ মানুহে বেলেগ বেলেগকৈ মিলাবলৈ চালে মানে ধৰি লোৱা তোমাৰ পিৰিয়ডিক টেবুলখন কিয় বনালে যে আমাৰ বস্তুখিনি যাতে মানে এলিমেণ্টখিনি একেলগে একে ধৰণৰ এলিমেণ্টখিনি একেলগে থাকে আৰু বেলেগ বেলেগখিনি বেলেগকৈ থাকে ধৰি লোৱা আজি কিবা এটা নতুন ক্লাছত এডমিশ্যন লৈছে কিছুমান ল'ৰা ছোৱালী এতিয়া ল'ৰা ছোৱালীখিনি এডমিশ্যন কেনেকৈ দিব হয় এলফাবেটিকেলি নহয় মাৰ্কছ ৱাইজ হয়নে কিবা এটা ৰুল থাকিব লাগিব গতিকে এপ্ৰপ্ৰিয়েট ৰুলটো কিবা এটা কৰি উলিয়াবলৈ চায় তেনেকৈ আমাৰ পিৰিয়ডিক টেবুলত যেতিয়া পিৰিয়ডিক টেবুল এখন বনাবলৈ গৈ আছিলে তেতিয়া মানে কি হ'ল এপ্ৰপ্ৰিয়েট ৰুল কিছুমান চালে প্ৰথমতে এজন মানুহে ক'লে যে কি বুলি কয় লেভইজিয়া বুলি এজন মানুহ আছিলে তেওঁ ক'লে যে হাইড্ৰজেনৰ
মাছটোৰ ওপৰত ডিপেণ্ড কৰিয়ে চব বস্তু বহাই গ'লেই হ'ল মানে পিছত যিমানখিনি এলিমেণ্ট ওলায় কিন্তু হাইড্ৰজেনৰ মাছটো যিহেতু হাইড্ৰজেনটো সদায় পিৰিয়ড টেবুলখনৰ ওপৰতে থোৱা হয় হাইড্ৰজেনৰ লগত একো ডিপেণ্ড নকৰে চ' সেইটো ভুল ওলালে এইটো কেঞ্চেল কৰিলে তাৰপিছত নেক্সট ওলালে এটা ডবেৰেইনাৰ বুলি এজন মানুহ আছিলে তেওঁ দিলে এটা ট্ৰায়াড বুলি এটা বস্তু দিলে মানে কি এনেকৈ দিলে যে ধৰি লোৱা এনেকৈ এটা এলিমেণ্ট দিলে দুটা এলিমেণ্ট দিলে তিনিটা ট্ৰায়াড মানে তিনিটাৰ গ্ৰুপ এনেকৈ এটা দুটা তিনিটা এনেকৈ এটা দুটা তিনিটা গতিকে তেওঁ খুব বেছি তোমাৰ মানে 22টামান এলিমেণ্ট উলিয়ালে আৰু হা তেওঁৰ মতে কি মানে যদি সেই এনেকৈ থকাটো কলমটো কি বুলি কয় গ্ৰুপ বুলি কয় এনেকৈ পিৰিয়ড গতিকে এনেকৈ যদি আমি ফাৰ্ষ্ট এলিমেণ্টটোৱে থাৰ্ড এলিমেণ্টটোৰ যদি এটমিক মাছটো কি কৰোঁ এটমিক মাছ অফ ফাৰ্ষ্ট প্লাছ এটমিক মাছ অফ থাৰ্ড যদি কৰোঁ কৰি পেলাই যদি তাৰ এভাৰেজ লৈ লওঁ তেতিয়াহ'লে কাৰ এটমিক মাছ ওলাই যাব এটমিক মাছ অফ ছেকেণ্ড এলিমেণ্ট ওলাই যাব সেইটো ডবেৰেইনাৰে ক'লে আৰু ডবেৰেইনাৰ মতে তেতিয়াহ'লে গোটেই পিৰিয়ড টেবুলখন তেনেকেই বনি যাব বুলি ক'লে যে ফাৰ্ষ্ট আৰু থাৰ্ডটো এটমিক মাছটো প্লাছ কৰি এভাৰেজ ল'ব তাৰপৰা সেইটো বনি যাব কিন্তু কিছুমান লাষ্টৰ ফালে যেতিয়া এই 22টালৈকেহে সি উলিয়ালে তাৰপিছত যেতিয়া আৰু এলিমেণ্ট ওলাই গ'ল তেতিয়া এইটো মানে নিমিলা হ'ল এই বস্তুটো এটমিক মাছ অফ ফাৰ্ষ্ট এণ্ড থাৰ্ড ডিভাইডেড বাই 2 কৰিলে ছেকেণ্ড এলিমেণ্টটো নোলায় গতিকে এইটো কেঞ্চেল কৰি দিলে তাৰপিছত আকৌ উলিয়ালে ধৰি লোৱা এইটো মানে স্কুল এখনত এডমিশ্যন দিবলৈ ষ্টুডেণ্ট চিলেকশ্যন কৰি আছে কিন্তু একচেপ্ট হোৱা নাই মানে তেনেকুৱা গতিকে তাৰপিছত আহিলে মেণ্ডেলিভ বুলি এজনে দিলে অক্টেভ সেইটো মানে কি এই অক্টেভ মানে কি এটা মানে সাৰেগামা পাধানিসা টাইপত দিছিলে মানে সাৰেগামা পাধানিসা মানে কি হৈছে এই এভৰি 8 এলিমেণ্টত কি হৈছে এই সাটো ৰিপিট হৈছে দেখানে এভৰি 8 নম্বৰত গৈ সাটো আকৌ ৰিপিট হৈ গৈছে তোমাৰ মাতটো হেৰিকৈ আহিছে এই বেক চাইডৰ পৰা বহুত মাত আহিছে তুমি ইয়েৰফোন লৈছা নি তামাম মাত দিছে এতিয়া প্ৰায় ঠিকে আছে এতিয়া এই সাটো ইয়াত গৈ সাটো যেনেকৈ ৰিপিট হৈছে তেনেকৈ মানে প্ৰতিটো 7টা এলিমেণ্টৰ পিছত নেক্সট এলিমেণ্টটো ৰিপিট হয় মানে ইয়াৰ যিটো প্ৰপাৰ্টি হ'ব একেই হ'ব মানে বুজিছা গতিকে মই এতিয়া যদি তুমি ধৰি লোৱা লিথিয়ামৰ পৰা মই যদি কৰোঁ লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন এনেকৈ যদি কৰোঁগৈ তেতিয়াহ'লে এই লিথিয়ামৰ নিয়নটো তেওঁৰ মতে একেই হ'ল মানে বুলি ক'লে তেওঁ কিন্তু সেইটো বস্তু মানে বেছি দিনলৈকে নাখাটিলে সেই অক্টেভ ৰুলটো 8টা এলিমেণ্টৰ পিছত যে এলিমেণ্টটো ৰিপিট হ'ব সেইটো নাখাটিলে মানে চবৰে ক্ষেত্ৰত নহয় গতিকে এইটো মানে খুব বেছি 64টা এলিমেণ্ট মানলৈকে খাপ খাইছিলে আৰু এইটো হৈ গ'ল তাৰপিছত আহিলে তোমাৰ মানে মডাৰ্ণ পিৰিয়ড টেবুল আহিলে ইয়াৰ পিছত মডাৰ্ণ পিৰিয়ড টেবুলখনত কি কৰিলে আমাৰ এটমিক নাম্বাৰৰ ওপৰত গুৰুত্ব দি পেলাই পিৰিয়ড টেবুলখন বনালে এটমিক নাম্বাৰ গতিকে এটমিক নাম্বাৰ যিমানে বাঢ়ি গ'ল সিমানে বনালে আৰু কি কৰিলে গ্ৰুপটো যে বনালে গ্ৰুপত সদায় সিমিলাৰ প্ৰপাৰ্টি থকা মানে এলিমেণ্টবোৰ তলে তলে দিলে গ্ৰুপত
গতিকে আমাৰ সেইটো কি কৰিলে এনেকৈ হাইড্ৰজেন দি পেলাই ইয়াত যে হিলিয়াম দিলে এইবোৰ মানে চিমিলাৰ প্ৰপাৰ্টি থকা গ্ৰুপত মানে হিলিয়াম নিয়ন তেনেকৈ আৰ্গন ক্ৰিপ্টন জেনন এজন এনেকৈ মানে এইখিনি যে হাইড্ৰজেনটো দি হিলিয়ামটো এইখিনি নিদিলে কাৰণ হিলিয়ামটোৰ প্ৰপাৰ্টিখিনি ইয়াৰ লগত মিলে গতিকে সেই তেনেকৈ মিলাই পেলাই মডাৰ্ণ পিৰিয়ড টেবুলখন বনালে হ'ল তাৰপিছত মডাৰ্ণ পিৰিয়ড টেবুলৰ পিছত আৰু অকণমান কনফিগাৰ কৰি পেলাই আমাৰ তাৰপিছত 118টা এলিমেণ্ট ওলালগৈ ন লাষ্টত সেইটো কাৰণে অলপ ছাডেন ভেৰিয়েশ্যন কিছুমান কৰি পেলাই অলপ ভেৰিয়েশ্যন একেই এটমিক নাম্বাৰৰ ওপৰতে হ'ল গতিকে এখন মানে ক্লাছিকেল মডাৰ্ণ পিৰিয়ড টেবুল বুলি এখন ওলাল গতিকে সেইখনৰ ওপৰতে আমি এতিয়া চব পঢ়িম আৰু পঢ়ি আছোঁ আৰু পঢ়ি যাম গতিকে এতিয়া হ'ল আমি পিৰিয়ডিক প্ৰপাৰ্টিজটো বুজিব লাগিব এলিমেণ্টছ এটমছ কম্পাউণ্ডছ মলিকুলছ পঢ়িলোঁ এতিয়া আহিলে বাকী মই তোমাৰ যিখিনি বেছিক নোটছ আছে সেইখিনি নোটছ দি দিম তুমি বুজি যাবা হা এনেকৈ মই PDF বনাই থৈছোঁ দি দিম আৰু কি বুলি কয় তাৰ পাছত কি হ'ল যেতিয়া পাছত মানে চাইণ্টিষ্টে চাৰ্চ কৰিলে যে মই যিটো কৈছিলোঁ যে এটমক আৰু তাৰ সৰু পাৰ্টলৈ ভাঙিব নোৱাৰি কিন্তু পাছত কি পালে চাইণ্টিষ্টে যে এটমৰো ছাব এটমিক পাৰ্টিকলছ আছে গতিকে ছাব এটমিক পাৰ্টিকলছ পাছত পালে ছাব এটমিক পাৰ্টিকলছ কি পালে প্ৰ'টন নিউট্ৰন ইলেক্ট্ৰন প্ৰ'টন আৰু নিউট্ৰন ক'ত থাকে গম পোৱা নে এটমৰ নিউক্লিয়াছত যিটো একদম ধৰি লোৱা তোমাৰ পৃথিৱীৰ একদম ভিতৰত কি থাকে একদম ক্ৰাষ্ট বুলি কয় ন একদম ভিতৰত যিটো থাকে ঠিক একেদৰে এটমৰ একদম ভিতৰত নিউক্লিয়াছটো থাকে যিটোত পজিটিভ চাৰ্জ হয় গতিকে প্ৰ'টন আৰু নিউট্ৰনটো সেই নিউক্লিয়াছটোত থাকে মানে এনেকৈ পজিটিভ চাৰ্জ থাকে ন ইয়াৰ ভিতৰতে ছাব এটমিক পাৰ্টিকল প্ৰ'টন আৰু নিউট্ৰন থাকে আৰু এটা থাকি গ'ল ছাব এটমিক পাৰ্টিকল ইলেক্ট্ৰন প্ৰ'টন আৰু নিউট্ৰন ঘূৰি নাথাকে ইয়াৰ কোনো মুভমেণ্ট নাই কিন্তু ইলেক্ট্ৰনৰ আকৌ মুভমেণ্ট আছে সেইকাৰণে সি এই চাৰ্টেন এইবোৰ এনেকুৱা অৰ্বিটত এনেকৈ ঘূৰি থাকে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ ভিতৰত নাথাকে গতিকে প্ৰ'টনটো হৈ গ'ল তোমাৰ পজিটিভলি চাৰ্জটো ইয়াৰ পজিটিভ আৰু এই প্ৰ'টনৰ কাৰণে নিউক্লিয়াছটোৰ চাৰ্জ পজিটিভ হয় কাৰণ নিউট্ৰনটো নিউট্ৰেল ইয়াৰ কোনো চাৰ্জ নাই প্ৰ'টন নিউট্ৰন নিউক্লিয়াছত থাকে প্ৰ'টনৰ পজিটিভ চাৰ্জ নিউট্ৰন নিউট্ৰেল সেইটো কাৰণে নিউক্লিয়াছটো পজিটিভ চাৰ্জটো কাৰ কাৰণে হ'ব প্ৰ'টনৰ কাৰণে গতিকে সেই পজিটিভ চাৰ্জটোৱে ইলেক্ট্ৰনৰ নিগেটিভ চাৰ্জটোক টানি থাকে সেইটো কাৰণে এটা এটমত কি বুলি কয় ইলেক্ট্ৰনটো এটা পাৰ্টিকুলাৰ জেগাত ঘূৰি থাকে আৰু ওলাই গুচি নাযায় কাৰণ তুমি যদি এতিয়া ৰছী এডাল লৈ হাতেৰে ঘূৰাই থাকা তেতিয়াহ'লে কি হ'ব তোমাৰ হাতেৰে যেতিয়ালৈকে ঘূৰাই থাকিবা তুমি তেতিয়ালৈকে তোমাৰ কি হয় ৰছীডাল ঘূৰি থাকিব তাৰমানে কি কৈছা তোমাৰ হাতখন তোমাৰ নিউক্লিয়াছ আৰু ৰছীডালৰ একদম মূৰটো হৈ গ'ল ইলেক্ট্ৰন গতিকে তুমি যেতিয়া তোমাৰ হাতখনে পূৰা সম্পূৰ্ণকৈ ঘূৰাই আছা মানে তোমাৰ পজিটিভ চাৰ্জটোৱে কাম কৰি আছে গতিকে নিউক্লিয়াছটো ঘূৰি আছে যেতিয়াই তোমাৰ সেই হাতখন তুমি যদি এৰি দিয়া কি হ'ব ৰছীডাল পৰি যাব তাৰমানে কি তোমাৰ পজিটিভ চাৰ্জটো যেতিয়া নাইকিয়া হৈ যাব ইলেক্ট্ৰনটো এটমটো বাহিৰলৈ ওলাই গুচি যাব বুজি পালানে গতিকে সেইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰন প্ৰ'টন আৰু নিউট্ৰন কেনেকৈ এটা এটমত থাকে আৰু কেনেকৈ কোনটো মুভমেণ্ট আছে প্ৰ'টন আৰু নিউট্ৰনৰ মুভমেণ্ট নাই ইলেক্ট্ৰনৰ মুভমেণ্ট আছে আৰু তাৰপিছত ডি ব্ৰগলি বুলি এজন এতিয়া কিছুমান কথা জানিব লাগে আৰু ইলেক্ট্ৰনটো আমাৰ কি বুলি কয় এইটো কোন আছিলে এইটো ৰাদাৰফৰ্ডে উলিয়াইছিলে যিমান বেছিক কথা আছে চব কৈ দিছোঁ আৰু
তাৰপৰা প্ৰোটনটো তোমাৰ থমসন আৰু নিউট্ৰনটো C2 তিনিজনে তিনিটা সাবএটমিক পাৰ্টিকল উলিয়ালে তাৰপৰা তেওঁলোকে প্ৰমাণ কৰি দেখুৱালে যে এটমটোকো আকৌ ভাঙি তাৰ ভিতৰত তিনিটা পাৰ্টিকল পোৱা যাব পাৰি তাৰপিছত ডি ব্ৰগলিয়ে বুলি এজনে সাইন্টিষ্টে কি কৰিলে যে ইলেক্ট্ৰনটো আমি দেখিলো এনেকে মুভমেন্ট কৰি আছে এনেকে 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 মানে আলটিমেটলি এটা লাইনত হয় না লাইনত মুভমেন্ট কৰি আছে গতিকে ডি ব্ৰগলিয়ে ক'লে যে অকল ইলেক্ট্ৰনে অকল স্ট্ৰেইট লাইনত মুভমেন্ট নকৰে ইলেক্ট্ৰনৰ ডুৱেল নেচাৰ আছে মানে ইলেক্ট্ৰন এনেকে এনেকেও যায় এই বস্তুটো কি বুলি কয় এনেকে যদি কিবা এটা বস্তু গৈ আছে এটো কি নেচাৰ বুলি কয় ডুৱেল নেচাৰ মানে এটো হৈ গ'ল লাইটৰ নেচাৰ এটো হৈ গ'ল ৱেভ নেচাৰ হয় না গতিকে এটো লাইটৰ নেচাৰটো থাকে ৱেভৰ নেচাৰটো থাকে গতিকে ইলেক্ট্ৰন এটা সদায় কেনেকে হয় ষ্টেট কিও গৈ থাকে কোনোবা আৰু কোনোবা এনেকৈ যাব পাৰে হৈ গ'ল গতিকে এইখিনিলৈকে হৈ গ'ল আমাৰ সাবএটমিক পাৰ্টিকলছৰ কথা এতিয়া ইলেক্ট্ৰন বাহিৰত ফেনখন লগাই দিও নেকি গৰম উঠিছে মানে লগোৱা মেন মাহত আহে ফেনখন লগাই দিও ফেনখন পুৰণা নি নাজানো নহয় গম পাত কাঙা কৰিছে ইয়াত সব ফেনলে কৰে এনেকা লগাই দিও নহলে গৰম উঠিছে মানে লগোৱা Oh my god. এতিয়া আমাৰ কি বুলি কয় এটা এটমিক নাম্বাৰটো আমি কেনেকে ডেসক্ৰাইব কৰে z আৰু মাস নাম্বাৰ মানে এটমিক মাসটো কেনেকে ডিনোট কৰে a এটমিক নাম্বাৰ মানে কি গম পোৱা নে নাম্বাৰ অফ protons এটমিক নাম্বাৰ মানে আৰু মাস নাম্বাৰ মানে বা এটমিক মাস মানে কি নাম্বাৰ অফ protons প্লাস নাম্বাৰ অফ নিউট্ৰনছ বুজি পালা গতিকে z মানে হেৰি হ'ব এটমিক নাম্বাৰ আৰু এটমিক মাস মানে a গতিকে এটমিক মাসটো তেতিয়া হলে কিহৰ ওপৰত ডিপেন্ড কৰি আছে মাস অফ দা নিউক্লিয়াছৰ মাসটোৰ ওপৰত ডিপেন্ড কৰিছে বুজি পাইছা গতিকে আমাৰ এটা এলিমেন্ট যদি মই কওঁ m যদি এটা এলিমেন্ট হয় তেতিয়া হলে আমি এটমিক নাম্বাৰটো লিখিম ইয়াত মাস নাম্বাৰ লিখিম ইয়াত গতিকে আমি ৰিপ্ৰেজেন্টেশনটো এনেকুৱা মই যদি এটা এক্সাম্পল দিওঁ লিথিয়ামৰ এটমিক নাম্বাৰ কিমান এটমিক নাম্বাৰ লিথিয়ামৰ 3 এটমিক মাস 7 গতিকে কেনেকৈ লিখো এনেকৈ লিখো গম পালো গতিকে এইটোৰ পৰা আমি এতিয়া এইটোৰ পৰা যদি আমাক কয় যে লিথিয়ামৰ নিউক্লিয়াছত নিউট্ৰন কেইটা আছে তুমি কেনেকৈ উলিয়াবা বাৰু লিথিয়ামৰ নিউক্লিয়াছত নিউট্ৰন কেইটা আছে বুলি যদি কোৱেশ্যন এটা আহে তোমাক যদি সুধে কোনোবাই তুমি কি বুলি ক'বা নিউক্লিয়াছটোত নিউট্ৰন কেইটা আছে লিথিয়ামৰ এই মাস নাম্বাৰ মানে কি আছিলে
proton আৰু neutronৰ মানে নিউক্লিয়াছটো হেৰি মানে নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন এতিয়া লিথিয়ামৰ ক্ষেত্ৰত এটমিক মাছটো কিমান এইটো লিখা আছে এটমিক মাছটো লিখা আছে দেখোন কিমান সেভেন গতিকে আকৌ মই ইয়াত লিখি থৈছোঁ যে এটমিক নাম্বাৰ ইজ ইকুৱেল টু নাম্বাৰ অফ প্ৰটন গতিকে ইয়াৰ এটমিক নাম্বাৰ 3 তেতিয়াহ'লে নাম্বাৰ প্ৰটন কিমান 3 গতিকে নাম্বাৰ অফ নিউট্ৰনটো আমি ইয়াৰ পৰা উলিয়াই দিব নোৱাৰিম নি নাম্বাৰ অফ নিউট্ৰন কিমান হ'ব 7 minus 3 is equal to 4 নহয় জানো গতিকে আমি এনেকৈ চবৰে গম পাই যাম গতিকে সেইটো এনেকৈ উলিয়াম তাৰপিছত হ'ল কেটায়ন এনায়ন এইখিনি আমি তাৰ কি বুলি কয় এইটো ইলেক্ট্ৰন এটা লুজ কৰিলে কেটায়ন হয় ইলেক্ট্ৰন এটা গেইন কৰিলে এনায়ন হয় যদি সোডিয়ামে এটা ইলেক্ট্ৰন লুজ কৰি দিয়ে তেতিয়া সোডিয়াম প্লাছ হয় ক্লোৰিনে যদি এটা ইলেক্ট্ৰন লৈ লয় ই ক্লোৰিন মাইনাছ হয় তাৰপিছত কি বুলি কয় আৰু নামবোৰ লিখোঁতেতো জানাই চাগে এইটো নামটো হৈ গ'ল ক্লোৰিন কিন্তু আয়ন হৈ গ'লে ক্লোৰাইড হৈ যায় আইডি লাগি যায় গতিকে এইখিনি বেছিক তাৰপিছত হৈ গ'ল এটা এটমে বা এটা এলিমেণ্টে ইলেক্ট্ৰন কিহৰ কাৰণে লুজ কৰে বা কিহৰ কাৰণে গেইন কৰে কি নাম্বাৰ মানে অৰিজিনেল কথাটো হৈ গ'ল ষ্টেবল হ'বলৈ গতিকে ষ্টেবল হ'বলৈ মানে ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাবলৈ গতিকে ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাবলৈ আমাৰ এটা এটমে ইলেক্ট্ৰন গেইন বা লুজ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এতিয়া ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাবলৈ মানে কাৰ কনফিগাৰেশ্যন পাবলৈ গম পোৱা নে নবেল গেছেছ মানে কি হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন xenon ওঠৰ নম্বৰ গোটেইকেইটা আৰু এইকেইটাই ষ্টেবল আৰু এইটো 2 এইটো 28 এইটো 288 কেনেকৈ আৰু 288 18 288 18 এইটো 288 18 18 32 এইটোৱে হৈ গ'ল হেৰি আৰু অৰিজিনেলি মানে 288 18টো নাহিলেহেঁতেন কিন্তু 18 এইবোৰ কিয় আহিলে এইটো বিকজ অফ দুটা গ্ৰুপ আমাৰ ক্লাছিকেল পিউৰিটি টেবুলখনত পালে লেন্থেনাইট আৰু এক্টিনাইট বুলি এইকেইটা মানে কি হয় আমাৰ এ ব্লক আমি হাই ছেকেণ্ডেৰীত পঢ়ি আহিছোঁ এ ব্লক এলিমেণ্টছ আছিলে এই এ ব্লকখিনিৰ প্ৰপাৰ্টি মানে কমপ্লিটলি বেলেগ সেইটো কাৰণে কি কৰিলে তাহাঁতক মাজৰ পৰা উঠাই বেলেগ এখন পিৰিয়ড টেবুল নিচিনাকৈ বাকচ বনাই দি দিলে গতিকে সেইটো কাৰণে ইহঁতৰ মানে পিৰিয়ড টেবুল কি এই মেজিক নাম্বাৰবোৰ 18 32 এনেকুৱা হৈ গ'ল বুজিলা তাৰপিছত এতিয়া নেক্সট পাৰ্টটো হ'ল 2 মিনিট